লখিমপুৰৰ এছপি আনন্দ মিশ্ৰই এজন হিন্দু যুৱ ছাত্ৰ সংগঠনৰ নেতা গতিয়াই লৈ যোৱা কেন্দ্ৰ কৰি এই মুহূৰ্তত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিহৰ বাবে আনন্দ মিশ্ৰই গতিয়াই লৈ গ'ল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য গৰাকীক আৰু ইয়াকে লৈ কিহৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীসকলে সদম্বে ঘোষণা কৰিলে হ'ব নেকি যে উজনি অসমৰ পৰা লৰা হওক মই মিয়া চাফা কৰিম। কি হৈছিল প্ৰকৃততে লখিমপুৰত সবিশেষ এই মুহূৰ্তত তাৰ পূৰ্বেই আমি এই মুহূৰ্তত প্ৰথমতে এটা দৃশ্যাংশ দেখুৱাব বিচাৰিছো যে কি হৈছিল লখিমপুৰৰ এই দৃশ্যটো চালে আপুনি ভালদৰে অনুভৱ কৰিব পাৰিব। সেই দৃশ্যাংশটো আগবঢ়াইছো। हम नहीं जाएंगे, कानून व्यवस्था में बाधा मत डालिए। आप दीजिए, हमको हैंडकफ लगा के ले जाइए, हम जाएंगे। ये हीरो नहीं, हीरो पर नहीं है। लखीमपुर एसपी आनंद मिश्र और लखीमपुर एसपी आनंद मिश्र सहित प्रथम अवस्था बाघ पितंडाल लिप्त হৈছিল हिंदू युव छात्र परिषदर केबागराकिও नेता আৰু প্ৰতিবাদ কৰিবলৈ গৈছিল এইসকল লোকে আৰু ইয়াকে কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল এছপি আনন্দ মিশ্ৰৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছিল আৰু তাৰ পিছত এইদৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকী গতিয়াই লৈ গৈছিল আনন্দ মিশ্ৰই আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আটক কৰাক লৈ এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।